আমাৰ সৈতে বৰ্তমান উপস্থিত আছে অসম ক্ৰিকেট সন্থাৰ এগৰাকী শাৰীৰিক প্ৰশিক্ষক, ৰাজ্যিক পৰ্যায়ৰ এগৰাকী প্ৰশিক্ষক আমাৰ সৈতে উপস্থিত আছে আৰু আমি তেখেতৰ পৰা আজি বিভিন্ন ধৰণৰ কথা কিছুমান জানিবলৈ চেষ্টা কৰিম যে যুৱ প্ৰজন্ম বৰ্তমান ক্ৰিকেটৰ প্ৰতি বেছিকৈ আকৃষ্ট হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ক'ব গ'লে অসমৰ সন্তান ৰিয়ান পৰাগে যেতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ স্থান লাভ কৰিছে তাৰ পিছৰে পৰা যুৱ প্ৰজন্মৰ মাজত ক্ৰিকেটৰ প্ৰতি এক হাবিয়াস দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কয় যে অসমৰ ক্ৰিকেটৰ তেনেকুৱা স্কোপ নাই বা অসমৰ ক্ৰিকেটৰ তেনেকুৱা একো ফিউচাৰ নাই। এই গোটেইখিনি কথা আজি জানিবলৈ চেষ্টা কৰিম, কথাখিনিৰ কিমান গ্ৰহণযোগ্যতা আছে গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। তো ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ভিডিঅ'টোৰ মাজলৈ। কি ক'ব, যিহেতু বিভিন্ন সময়ত একাংশই আমি কোৱা শুনিছিলোঁ যে অসমৰ ক্ৰিকেটৰ তেনেকুৱা একো স্থান নাই বা অসমত মানে বহু আগৰ পৰাই বহু ক্ৰিকেটাৰে তেওঁলোকৰ প্ৰশিক্ষণ কৰি থাকে, কিন্তু তেনেকুৱা নেশ্যনেল লেভেলতে হওক বা ভাল এটা ষ্টেজত তেওঁলোকে উপনীত হ'ব নোৱাৰে। কি ক'ব বিচাৰিব ছাৰ, এই কথাটো কিমান দূৰ গ্ৰহণযোগ্যতা আছে কথাটো? মই প্ৰথমতেতো মই এই কথাটো মানে মানি ল'ব নোৱাৰোঁ যে অসমত মানে ক্ৰিকেটৰ ক্ষেত্ৰত অসম পিছ পৰি আছে, কাৰণ অসমত যথেষ্ট প্ৰতিভাসম্পন্ন ক্ৰিকেটাৰ বহুত আছে, আজি নহয় আগৰ পৰাই আছে। কিন্তু এটা তেওঁলোকে যিটো মানে প্লেটফৰ্ম এটা যিটো পাব লাগে সেই প্লেটফৰ্মটো পোৱা নাছিলে। এতিয়া IPL আৰম্ভ হোৱাৰ পিছত বহু প্লেয়াৰক সেই নিজক মানে প্ৰতিভা প্ৰমাণ কৰা এটা খুব সুন্দৰ মঞ্চ এটা গঢ়ি দিছে IPL-এ। তো যাৰ জৰিয়তে IPL-ত ভাল প্ৰদৰ্শন কৰিয়ে আমাৰ ৰিয়ানে অসমৰ পৰা ফাৰ্ষ্ট ক্ৰিকেটাৰ হিচাপে আমাক দেশক প্ৰতিনিধিত্ব কৰিছে। এইটো আমাৰ গৌৰৱৰ কথা আমাৰ কাৰণে। অকল ৰিয়ান বুলি নহয়, তেনেকুৱা বহু ক্ৰিকেটাৰ আছে অসমৰ চুকে কোণে আছে। আগতে গুৱাহাটী হাব আছিলে, যে গুৱাহাটীত বহুত প্লেয়াৰ আছে, গুৱাহাটী প্লেয়াৰখিনিয়ে চান্স পায় বুলি কয়। এতিয়া বিভিন্ন জিলাৰ বিভিন্ন ক্ৰিকেটাৰে মানে চান্স পাই থাকে, তো প্ৰতিভা চবতে আছে। আৰু এটা কথা, ৰঞ্জি ট্ৰফিত আমাৰ ক্ৰিকেটাৰে আগতে ভাল খেলিছিল, তাৰ ওপৰত যিখিনি মাণ্ডলিক পৰ্যায়ৰ যিটো টুৰ্ণামেণ্ট হয়, দুলীপ ট্ৰফি, দেউদৰ ট্ৰফি, তাত হয়তো কিছুমানে ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল কাৰণে আগুৱাই যাব পৰা নাছিল। এতিয়া ক্ৰমশঃ এই প্ৰদৰ্শনখিনিও তাত মানে দুলীপ ট্ৰফি, দেউদৰ ট্ৰফিটো ভাল হৈ আহিছে, প্লাছ IPL-ৰ এটা প্লেটফৰ্ম এটা পাইছে আৰু এতিয়া এনেকুৱা কথা যে আগতে যেনেকুৱা মই অলপ আগতে ক'লোঁ যে গুৱাহাটী হাব আছিলে, এতিয়া এনেকুৱা দেখা গৈছে চাওক, ৰিয়ানৰ অনুপস্থিতিত যিজনে ৰঞ্জি ট্ৰফিত নেতৃত্ব দিছিল যোৱাবাৰ, তেওঁ বৰপেটাৰ। আৰু 23 বছৰ অনুৰ্ধৰ যিজন লাষ্ট ইয়াৰ কেপ্টেইন আছিল অসম দল, তেওঁ নিহাৰ ডেকা নলবাৰীৰ ল'ৰা। তো মানে এনেকুৱা নহয় যে চব জেগাতে টেলেণ্টটো চবতে আছে। আৰু এতিয়া প্ৰজন্মক মই এটা কথা কওঁ যে ক্ৰিকেটক কেৰিয়াৰ হিচাপে ল'ব লাগে তেওঁলোকে। এতিয়া খুব মানে ক্ৰিকেটৰ জৰিয়তে কেৰিয়াৰ গঢ়াৰ খুব সুন্দৰ সুযোগ। ভাল খেলিলে আজিকালি কি মানে অকল আৰ্থিকভাৱে বহুত লাভৱানটো হয়, ভাল এটা পায়, মানে নিযুক্তি এটা পায়, ভাল চাকৰি এটা পায় তেওঁলোকে। আৰু এনেকুৱা যদি নিজৰ প্ৰতিভাক প্ৰমাণ